মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু ইয়েলেডৰ প্ৰি এণ্ট্ৰি টেষ্টৰ ৰিজাল্ট দিছিলে, আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হৈছে। তো বহুতো বন্ধু বান্ধৱীয়ে কাট অফৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে আৰু ৰিজাৰ্ভেশ্যন পলিচি অনুসৰি কিহৰ বাবে কিমানটা ছিট আছে OBC, EWS, ST, ST আদি গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন তোমালোকৰ কিমান নম্বৰ পালা। এতিয়া প্ৰথমতে চাওঁ আহা টোটেল ছিট ৰিজাৰ্ভেশ্যন পলিচি অনুসৰি টোটেল যিমান ছিট আছিল ইয়াৰে OBCৰ কাৰণে অৰ্থাৎ ৰিজাৰ্ভেশ্যন পলিচি অনুসৰি OBCৰ কাৰণে 630টা ছিট আছিলে 15%, EWSৰ কাৰণে 420টা 10%, টোটেল ছিটৰ 10%, STৰ কাৰণে 420টা টোটেল ছিটৰ 10%, SCৰ কাৰণে 294টা আৰু PWDৰ কাৰণে 168টা। আৰু ৰিজাৰ্ভেশ্যন পলিচিত আছিলে টোটেল 1932টা। বাকী যিকেইটা পোষ্ট আছিলে এইকেইটা জেনেৰেলৰ বাবে আছিলে। এতিয়া কাট অফৰ এক্সপেক্টেড কাট অফ হয়, ঠিক আছে। এইটো কোনো অফিচিয়েল কাট অফ নহয়, আনঅফিচিয়েল হয়। গতিকে চোৱা, প্ৰথমতে আমি বৰপেটা ডিষ্ট্ৰিক্টত চাওঁ। বৰপেটা ডিষ্ট্ৰিক্টত টোটেল কলেজ আছে 7খন। যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত থকা কলেজৰ সংখ্যা বেছি, গতিকে কাট অফ ইয়াতে অলপমান কমি থাকিব। কাৰণ কলেজ বেছি হোৱাৰ লগে লগে কি হ'ব, ছিট কেপাচিটিটো বাঢ়ি যাব। ছিট কেপাচিটি বঢ়াৰ লগে লগে কাট অফ মাৰ্কটো কমি আহিব। গতিকে জেনেৰেলৰ তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা ছিট কেপাচিটি, OBC, SC, STৰ তোমালোকে চাই ল'বা। ঠিক তেনেদৰে নেক্সট আমি চাওঁ আহা নগাঁও ডিষ্ট্ৰিক্টৰ। নগাঁও ডিষ্ট্ৰিক্টত টোটেল কলেজ আছে 6খন। কাট অফ মাৰ্ক এক্সপেক্টেড কাট অফ মাৰ্ক এনেকুৱা ধৰণৰ হ'ব পাৰে, তোমালোকে স্ক্ৰীণত দেখা ধৰণৰ। নেক্সট চোৱা বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টত মাত্ৰ 2খন কলেজ আছে। যিহেতু কলেজৰ সংখ্যা কম আৰু পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বেছি, গতিকে কাট অফ অলপমান এইখন ডিষ্ট্ৰিক্টত হাই যাব। এতিয়া চাওঁ আহা কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ ডিষ্ট্ৰিক্টত টোটেল কলেজ 5খন আছে। যদি টোটেল কলেজ 5খন আছে, অলপ ইয়াতে কাট অফটো হাই যাব। কাৰণ এইখন ডিষ্ট্ৰিক্টৰ বহুতো ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে, গতিকে জেনেৰেলৰ 54ৰ পৰা 60 মানৰ ভিতৰত কাট অফটো থাকিব। নেক্সট আমি 2খনকৈ কলেজ থকা কাছাৰ, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, মৰিগাঁও আদি ডিষ্ট্ৰিক্টৰ চাওঁ আহা। ইয়াতে প্ৰত্যেককেইখন ডিষ্ট্ৰিক্টতে 2খনকৈ কলেজ আছে। গতিকে ইয়াৰে কাট অফসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে এক্সপেক্টেড কাট অফ। নেক্সট আমি চাওঁ আহা হাইলাকান্দি, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী, শিৱসাগৰ আদি ডিষ্ট্ৰিক্টৰ। এই গোটেইকেইখন ডিষ্ট্ৰিক্টত 3খনকৈ কলেজ আছে। এই ডিষ্ট্ৰিক্টকেইখনৰ কাট অফ মাৰ্কটো এনেকুৱা ধৰণৰ হ'ব পাৰে, তোমালোকে চাই লোৱা। তোমালোকৰ এই DLEDৰ PMT টেষ্ট এক্সামৰ ৰিলেটেড অৰ্থাৎ কাউন্সিলিঙৰ ৰিলেটেড বা এনেকুৱা ধৰণৰ কিবা যদি কুৱেশ্যন আছে, তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। মই চেষ্টা কৰিম তোমালোকে সোধা প্ৰশ্নসমূহৰ উত্তৰখিনি দিবলৈ। নেক্সট আমি চাওঁ আহা কৰিমগঞ্জ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। টোটেল কলেজ আছে 4খন। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত কিন্তু অলপমান কাট অফটো ডাউনত থাকিব, 50 মানৰ পৰা থাকিব 55লৈকে। শোণিতপুৰৰ কিন্তু 52ৰ আপত থাকিব। নেক্সট আমি চাওঁ আহা এখনকৈ কলেজ থকা ধেমাজি, তিনিচুকীয়া, মাজুলী, কাৰ্বি আংলং আদি ডিষ্ট্ৰিক্টৰ। এই গোটেইকেইখন ডিষ্ট্ৰিক্টতে এখনকৈ কলেজ আছে। যিহেতু কলেজৰ সংখ্যা কম, গতিকে কাট অফটো অলপমান হাই যাব। তোমালোকে এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। নেক্সট শেষত আমি ডিমা হাছাওৰ বিষয়ে লিখি দিছোঁ। ডিমা হাছাওৰ ডিষ্ট্ৰিক্টৰ ইয়াতে কলেজ এখন আছে যদি ইয়াতে কাট অফ মাৰ্কটো বহুত ডাউনত থাকে। গতিকে ইয়াতে 38ৰ পৰা 50ৰ ভিতৰত জেনেৰেল, OBC 33ৰ পৰা 38, SC STৰ 30ৰ পৰা 40। আৰু ডিমা হাছাওত যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম, গতিকে শেষত বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলেও ডিমা হাছাওত এডমিশ্যন যদিহে ল'ব বিচাৰে ল'ব পাৰিব। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।